হওক আমাৰ বিজনীৰ যি ইতিহাস এই ইতিহাসৰ যি নিদৰ্শন দেখুৱাই থৈ গৈছিলে ৰজা বিজিত নাৰায়ণে আৰু তেওঁৰ নামেৰেই বিজনীৰ এই চহৰখনৰ নামাকৰণ কৰা হৈছিলে আৰু সেই সময়ৰ তেওঁ কৰা বিভিন্ন কাম আমি যদি আজি বুঢ়ী ঠাকুৰণী মন্দিৰৰ কথাই কওঁ আজি যদি আমি আমাৰ লক্ষ্মী পূজাৰ আৰু মেলাৰ কথা যদি কওঁ সেই সময়ৰ তেওঁৰ নিদৰ্শনে আজি ৰাইজক ইমানখিনি উৎসাহ উদ্দীপনা দিছে মই যেতিয়া যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নামিছিলোঁ ৰাইজৰ ওচৰত গৈছিলোঁ তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাইজক মই যদি জিকিব পাৰোঁ তেতিয়া ৰাইজক মই ৰজা বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি এটা বিজনীত নিৰ্মাণ কৰি এই যে ইতিহাস এই ইতিহাস মই যাতে বিজনীৰ নৱপ্ৰজন্মই জানিবলৈ সক্ষম হয় তাৰে প্ৰয়াস মই কৰিম আৰু তাৰে লগত মই বিধানসভাত গৈ কোচ ৰাজবংশী জনগোষ্ঠী আৰু এই ৰজা বিজিত নাৰায়ণৰ ইতিহাস মই তুলি ধৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছিলোঁ আৰু তেতিয়াৰ অনুৰোধ মৰ্মে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনটাইড ফাণ্ডৰ জৰিয়তে আমাক পইচা মোকলাই দিছিলে আৰু তাৰ পৰাই আজি আমি সেই প্ৰতিমূৰ্তি নিৰ্মাণ কৰি আজি ৰাইজক আমি উচৰ্গা কৰিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ যে ইয়াৰ দ্বাৰাই তেওঁৰ আমাৰ বিজিত নাৰায়ণৰ যি নিদৰ্শন আমাৰ বিজনী ৰাইজৰ অন্তৰত নিশ্চয়কৈ থাকিব আৰু তাৰ এই প্ৰতিমূৰ্তিৰ পৰা প্ৰেৰণা লৈ বিজনী ৰাইজে এই বিজনী টাউনখন আগবঢ়াই বা বিজনী সমষ্টিখন আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিব তো মই আপোনালোকক ধন্যবাদ দিছোঁ যে আপোনালোকক বিভিন্ন সময়ত সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ